নমস্কাৰ আপোনালোকক RM এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গ্ৰেড 4 আৰু গ্ৰেড 3 পিয়ন চকীদাৰ আদি বিভিন্ন কৰ্মচাৰীসকলে যিসকলে এতিয়া চাকৰি কৰি আছে তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ। সেয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো স্কিপ কৰিলে হয়তো আপোনালোকে গম নাপাব পাৰে। ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে শ্বেয়াৰ কৰিব। দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলে এতিয়া গ্ৰেড 3 বা গ্ৰেড 4 কেৰাণী, পিয়ন, চকীদাৰ আদি পদৰ বাবে আপোনালোকে চাকৰিটো লাভ কৰিব। চাকৰিটো লাভ কৰাৰ পাছত আপোনালোকৰ নেক্সট 2026 চনত আপোনালোকৰ দৰমহা বাঢ়ি আহিব। সেয়ে কেবিনেট চৰকাৰে কি কৈছিল সবিশেষ আপোনালোকে চাই থাকক। সেয়েহে কেবিনেট চৰকাৰে অষ্টম দৰমহাৰ আয়োগৰ পৰা লাভান্বিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেটৰ সচিব পৰ্যায়ৰ বিষয়ালৈ প্ৰায় ৪৯ লাখ বিষয়া কৰ্মচাৰী লাভান্বিত হ'ব। প্ৰায় ৬৫ লাখ পেঞ্চনৰ লাভ কৰা বিষয়া কৰ্মচাৰী। কেন্দ্ৰীয় কেবিনেটত দিয়া অনুমোদনৰ মতে আত্ম দৰমহা আয়োগৰ বলৱৎ হ'ব 2026 চনৰ 1 জানুৱাৰীৰ পৰা। যিসকলে গ্ৰেড 3 বা গ্ৰেড 4 চাকৰি তেওঁলোকে কৰি আছে এতিয়াও তেওঁলোকৰ বাবেও দৰমহাটো বাঢ়ি আহিব। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে পৰামৰ্শাৱলী প্ৰস্তুত কৰোঁতে সময় লৈছিল 18 মাহ। কিন্তু অষ্টম দৰমহা আয়োগে কিমান দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ৰিপৰ্ট দাখিল কৰিব সেই বিষয়ত বান্ধি দিয়া নাই কোনো সময়সীমা। লগতে বিগত দৰমহা আয়োগৰ পৰামৰ্শাৱলী বলৱৎ হৈছিল 1 এপ্ৰিলৰ পৰা। কিন্তু অষ্টম দৰমহা আয়োগৰ 2026 চনৰ 1 জানুৱাৰীৰ পৰাই বলৱৎ বা কাৰ্যকৰী হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে জনাইছে। অনুমোদন অষ্টম দৰমহা আয়োগৰ গঠনত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতেই এতিয়া চৰ্চা চলিছে কাৰ কিমান দৰমহা বাঢ়িব সেই বিষয়টো। আৰু লগতে উল্লেখ কৰাৰ প্ৰয়োজন যে ষষ্ঠ দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল ৭,০০০ টকা। ষষ্ঠম দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিল ১.৮ লাখ টকা। সপ্তম দৰমহা আয়োগত ন্যূনতম দৰমহা আছিল ১৮,০০০ টকা আৰু সপ্তম দৰমহা আয়োগত সৰ্বোচ্চ দৰমহা আছিল ২.৫ লাখ টকা। আপোনালোকে গম পাইছেই। এতিয়া গঠন হ'বলগীয়া অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম আৰু সৰ্বোচ্চ কিমান টকা আদায় দিয়াৰ পৰামৰ্শ দিয়ে তাক এতিয়াই কৈ দিব নোৱাৰি। কিন্তু চৰ্চা চলাৰ মতে অষ্টম দৰমহা আয়োগৰ মতে ন্যূনতম দৰমহা হ'ব পাৰে ৩৫,০০০ পৰা ৫১,০০০ টকা আৰু সৰ্বোচ্চ দৰমহা হ'ব পাৰে ৫ লাখ টকা। গম পাইছে আপোনালোকে। এয়াই হ'ল অষ্টম দৰমহা আয়োগক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ মাজত চলা চৰ্চাৰ এক দীঘলীয়া তালিকা। এই চৰ্চাৰ আৰম্ভ হোৱাৰ সমান্তৰালকৈ এতিয়া ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মাজতো চলিছে ব্যাপক জল্পনা কল্পনা। চৰ্চা চলিছে অসম চৰকাৰেও কাৰ্যকৰী কৰিব নেকি অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী। অসম চৰকাৰে বৰ্তমান ভাস্কৰ বৰুৱা ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ মতে ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীক দৰমহা দি আছে। ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীয়ে পাই আছে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ সমপৰ্যায়ত। ভাস্কৰ বৰুৱাৰ ৰাজ্যিক দৰমহা আয়োগৰ পৰামৰ্শ আছিল ৰাজ্য চৰকাৰে ভৱিষ্যতে
আৰু গঠন নকৰিব। ৰাজ্যিক দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱৰ্তনৰ দৰমহা আয়োগৰ সমপৰ্যায়ৰ ৰাজ্য চৰকাৰে দিব দৰমহা। সেয়েহে আপোনালোকে ভিডিঅ'টো চাগে গম পাইছেই চাই। সেয়েহে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। কেনে পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব। এনেধৰণৰ আপডেট আপোনালোকে এইটো চেনেলতে পাই থাকিব। আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিলোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ।